মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1Fৰ অংকসমূহ কৰি আছিলোঁ আজি আহা এই অনুশীলনীৰ 5 নম্বৰ অংকটো কৰোঁ অৰ্থাৎ অন্তিম অংকটো ইয়াত 5 নম্বৰ কৰিবলৈ কৈ আছে প্ৰতিটো সংখ্যাৰে সৰ্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ হৰণফলবোৰ আসন্ন মান উলিওৱা এষ্টিমেট দা কোএফিচিয়েন্ট by rounding of each number to its greatest place হল আমি শিকি গলো 1 নম্বৰ 2 নম্বৰৰ যোগ পদ্ধতিটো শিকিলো আসন্ন মানৰ যোগ 3 নম্বৰ বিয়োগৰ আসন্ন মান শিকিলো আৰু 4 নম্বৰত আমি সৰ্বোচ্চ স্থান লৈ আমি অংকসমূহৰ সংখ্যাসমূহৰ আমি পূৰণফলৰ আসন্ন মান পূৰণটো শিকিলো অখত আমি পূৰণ কেনেকৈ কৰিব পাৰো তাৰ বিষয়ে শিকিলো যদি ভিডিওসমূহ চোৱা নাই তেতিয়াহলে চাবা তেতিয়া বুজি পাবা আজি আহা এতিয়া অন্তিমটো অৰ্থাৎ হৰণৰ বিষয়ে শিকো 5 নম্বৰটো চোৱা 5 নম্বৰটোত কি কৈছে 5 1 কি কৰিব দিছে সমাধান লিখা দেখি আছে 219 হৰণ 38 না হৰণ কৰিব লাগিব এতিয়া চোৱা সৰ্বোচ্চ স্থানৰ আসন্ন মান লৈ এতিয়া সৰ্বোচ্চ স্থানত কিমান আছে একক দশক শতক 2 আছে এতিয়া 2ৰ সৰ্বোচ্চ স্থানৰ আসন্ন মান অৰ্থাৎ 2ৰ আসন্ন মান কিমান হ'ব কোনে নিৰ্ধাৰণ কৰিব ইয়াৰ পাছত থকা অংকটোৱে ইয়াৰ পাছত কিমান আছে 1 আছে আমাৰ নিয়মটো কি আছিল যদি 5তকৈ ডাঙৰ থাকে 5 বা 5তকৈ ডাঙৰ থাকে তেতিয়া আসন্ন মান উলিয়াবলগীয়া সংখ্যাটোৰ লগত 1 যোগ হয় এতিয়া চোৱা 5তকৈ সৰু তেতিয়া হলে আসন্ন মান উলিয়াবলগীয়া সংখ্যাটোৰ লগত একো সংখ্যাই যোগ নহয় এটা চোৱা ইয়াত 2 আছে ইয়াত 1 আছে হয়নে 2ৰ আসন্ন মান উলিয়াব লাগে ইয়াৰ পাছৰ অংকটো 1 আছে 5তকৈ সৰু গতিকে 2টো 2 ভাগে থাকি যাব হল আৰু দুটা শূন্য বহি যাব 1টো শূন্য হৈ যাব 9টো শূন্য হৈ যাব হল আসন্ন মানটো এতিয়া হৰণ এতিয়া 3ত কিমান আছে চোৱা 3 আৰু ইয়াত কিমান আছে 8 আছে হল ইয়াৰ সৰ্বোচ্চ স্থানত 3 আছে একক দশকটোৱে সৰ্বোচ্চ স্থান গতিকে এই 3ৰ আসন্ন মান উলিয়াবলৈ যাওঁতে ইয়াৰ পাছৰ অংকটো চাব লাগে পাছত কিমান আছে 8 আছে যেতিয়া 8 আছে নিয়মটো কি আছিল যদি 5তকৈ ডাঙৰ সংখ্যা থাকে তেতিয়া আসন্ন মান উলিয়াবলগীয়া সংখ্যাটোৰ লগত 1 যোগ হয় তেতিয়ালে 3ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 4 হ'ব ই কিমান আছে শূন্য শূন্য হৈ যাব হল এতিয়া হৰণত ইয়াত লিখি দিয়া সৰ্বোচ্চ স্থানৰ আসন্ন মান লৈ হল এতিয়া হৰণত কি কৰিবা এই শূন্যৰ লগত এই শূন্যটো বেলেন্স কৰি দিবা কি থাকিলে কাটি দিবা এনেকৈ কি থাকিলে এতিয়া 20 থাকিলে আৰু 4 থাকিলে এতিয়া 4 লগত কি পূৰণ কৰিলে 4 হৰণ কৰিছে 4 লগত কি পূৰণ কৰিলে আমি 20 পাম 4 গুণ 4 4 গুণ 8 4 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 তাৰ মানে 4 লগত 5 পূৰণ কৰিলে 20 তাৰ হল হৰণটো কিমান হ'ব এতিয়া 4 5 গুণ 20 হল 4 গুণ 4 4 গুণ 8 4 5 গুণ 4 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 হল হ'ব 5 বাৰ গুণ হৈছে নেক্সট চাওঁ 5880 তাৰপিছত 37 হল এটো উলিয়াব লাগে আসন্ন মান ইয়াৰ সৰ্বোচ্চ স্থান চোৱা একক দশক শতক হাজাৰ ঘৰৰ সৰ্বোচ্চ স্থান তাৰ আমাৰ হাজাৰ ঘৰত কিমান আছে 5 আছে 5ৰ আসন্ন মান উলিয়াব লাগে 5ৰ আসন্ন মান উলিয়াব যাওঁতে ইয়াৰ 5ৰ সংখ্যাটো চাব লাগিব কিমান আছে নিয়মটো কি আছিল 8 আছে নিয়মটো কি আছিল 5তকৈ যদি ডাঙৰ সংখ্যা থাকে তেতিয়া হলে আসন্ন মান উলিয়াবলগীয়া সংখ্যাটোৰ লগত 1 যোগ হ'ব এতিয়া চোৱা ইয়াত 8 5তকৈ ডাঙৰ গতিকে এই 5ৰ লগত 1 যোগ হলে কিমান হ'ব 6 হ'ব আৰু গোটেই সংখ্যাটো কি যাব 0 হৈ যাব হল 8টো 0 হৈ যাব 8টো 0 হৈ যাব 0টো 0 আছে ইয়াৰ সৰ্বোচ্চ স্থানত একক দশক শতক 3 আছে 3ৰ আসন্ন মান উলিয়াব লাগে 3ৰ পাছত কি আছে শূন্য আছে গতিকে শূন্য থাকিলে ই 5তকৈ সৰু গতিকে ইয়াৰ লগত একো যোগ নহব হল নিয়মটো কি আছিল 5তকৈ সৰু হলে মানে যিটো সংখ্যাৰ আসন্ন মান উলিয়াম সেই সংখ্যাটোৰ পিছত থকা সংখ্যাটোৰ যদি 5তকৈ সৰু হয় তেতিয়া হলে সেই সংখ্যাটোৰ লগত একো যোগ নহব অৰ্থাৎ আসন্ন মান উলিয়াবলগীয়া সংখ্যাটোৰ লগত একো যোগ নহব তেতিয়া 3 হ'ব 3
0 0 7 0 হৈ যাব হা লিখি থব পাৰা সৰ্বোচ্চ স্থানৰ আসন্ন মান লৈ সৰ্বোচ্চ স্থানৰ আসন্ন মান লৈ এটা কি কৰিবা এইটো 0 কাটি দিয়া ইয়াত এইটো 0 কাটি দিয়া হল এটা চোৱা 3 লগত কি পূৰণ কৰিলে মানে 6 পাম 3 গুণ 3 দুগুণ 6 হা এই 0টো পাতি দিয়া ইয়াত পাছফালে হল 3 20 60 তাৰ মানে কি এইটো চোৱা নিয়মটো কি যে 3 লগত কি সংখ্যা পূৰণ কৰিলে 6 পাম কাৰণ 3 ৰে 60 পূৰণ হৰণ কৰিব লাগে হয় নহয় গতিকে 3 লগত কি পূৰণ কৰিলে 6 টো পাম 3 গুণ 3 দুগুণ 6 2 পাই গলো এই 0 পাতি দিয়া তাৰ মানে এইটো এনেকুৱা চোৱা 3 গুণ 3 3 দুগুণ 6 হল এইটো 0 থাকি গল না এটা 0 ইয়াত এটা পাতি দিয়া ইয়াতে 0 পাতি দিয়া হ'ব আমি এই উত্তৰটো পাই গলো হৈছে কিয় কৰি দিলে চোৱা 3 দুগুণ 6 পাতি দিছিলোঁ কিন্তু 0টো থাকি গৈছিলে যে গতিকে ইয়াত এটা 0 পাতি দিয়া কাৰণ 0টো নমাই দিয়া যদি বিয়োগ কৰি দিওঁ 0 আকৌ যদি নামাই যায় ধৰা এনেকাকে কৰি আহিছোঁ 3 দুগুণ 6 হলে এইটো 0টো আকৌ নামি গ'ল আকৌ 0 3 গুণ 0 আমি ডাইৰেক্ট ইয়াত এনেকা কৰি দিলোঁ হৈ যাব কাৰণ 3 0 গুণ 0 কাৰণ তলত 0 নামিছিলে হয় নহয় 3 0 0 লগত 3 পূৰণ কৰিলেহে আমি 3 লগত 0 পূৰণ কৰিলে 0 পাম 3 0 গুণ 0 হল গতিকে এইটো নকৰি এইটো ডাইৰেক্ট এনেকৈ শ্বৰ্টকাটত কৰি দিব পাৰোঁ আমি অংকসমূহ সদায় কৌশলগতভাৱে কৰিব লাগিব টেকনিক লাগিব টেকনিক যেতিয়া আমি শিকি ল'ম তেতিয়া অংক কৰাত ইজি হৈ যাব যদি টেকনিকসমূহ নিশিকো তেতিয়াহ'লে অংক কৰা কঠিন হৈ পৰে হ'ব আমি অংকসমূহ যিমানে পাৰোঁ কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ লাগিব কৌশলগত প্ৰেক্টিছ লাগিব এনেই প্ৰেক্টিছ কৰি থাকিলে তুমি উধাই মুধাই চাই লিখি আছা নহ'ব আমি ব্ৰেইনত খুকুলাই চাব লাগিব আমি ঘুকুটিয়াই থাকিব লাগিব ব্ৰেইনত তেতিয়াহে অংকসমূহ কৰাত ইজি হৈ পৰিব আৰু এবাৰ যদি সোমাই যায় এইটো এনেকুৱা এটা বস্তু তুমি কাৰ দেখিছা নহয় কাৰটো সোমাই যাওঁতে টানি উলিয়াই আনিব নোৱাৰি পটককৈ সোমাই যাব কাৰটো উলিয়াই আনিব নোৱাৰি সোমাই গৈয়ে থাকিব গতিকে তেনেকুৱা বস্তু হয় অংক গতিকে অংক কৰাত অলপ জোৰ দিবা আৰু জীৱনত সদায় প্ৰয়োজন হৈ থাকিব এইবিলাক বস্তু যদি অংক নাজানে তেতিয়াহ'লে জীৱনটোত একো অংক কৰিব নোৱাৰিবা জীৱনৰ কিছুমান অংক আছে সেইটো কৰিব নোৱাৰিবা আজিলৈ হ'ব বেছি কথা নকওঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি ল'বা দেই তেতিয়াই মোৰ অংকসমূহ পাই থাকিবা আৰু সময়মতে পাবলৈ মোৰ অংকসমূহ মিছ নকৰিবলৈ বেল আইকনটো টিপি থবা লগতে কেনে পাইছা মোৰ ভিডিঅ'সমূহ জনাবলৈ নাপাহৰিবা যদি ভাল পাইছা লাইক এটা কৰিবা কমেণ্ট কৰিবা কেনে পাইছা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা পাৰিলে বন্ধুবৰ্গক দেখাবা যে অংকটো মই ইয়াৰ পৰা শিকি আছোঁ বা মই এই ভিডিঅ'টো চাই অংক শিকিছোঁ তুমি চোৱাচোন মোক অলপ সহায় কৰি দিবলৈ চেষ্টা কৰিবা দেই আজিলৈ হ'ব এটা ৰাখোঁ তেন্তে বাই